ইতিমধ্যে সকলোৰে বাবে অন্য এটা ভাল খবৰ লৈ আহিছোঁ যে মহিলা উদ্যমিতা আঁচনিৰ 10,000 টকাৰ চেক বিতৰণ কৰা হৈ গৈছে। যিসকলৰ এতিয়ালৈকে পোৱা নাই তেওঁলোকে আৰু 2-3 দিনমান অপেক্ষা কৰিব লাগিব, যিহেতু ডিষ্ট্ৰিক্ট ৱাইজে এই চেকসমূহ বিতৰণ কৰি থকা হৈছে। যদি আপোনালোকে এতিয়ালৈকে নিজৰ নামসমূহ চোৱা নাই তেন্তে চেক কৰিবলৈ হ'লে আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব, তাত লিংকটো পাই যাব। তাত লিংকৰ মতে আপোনালোকে ৱেবছাইটটোত আহিব। এই ৱেবছাইটত অহাৰ পিছত ইয়াতে এনেকুৱা এটা পেজ মুকলি কৰা হ'ব। মুকলি কৰাৰ পিছত ইয়াতে নিজৰ ষ্টেটটো আসাম চিলেক্ট কৰিব লাগিব। ষ্টেটটো চিলেক্ট কৰাৰ পিছত অলপ দেৰি অপেক্ষা কৰিব লাগিব। অপেক্ষা কৰাৰ পিছতে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছতে ইয়াতে যিটো ৰাজ্য আছে সেই ৰাজ্যটো চিলেক্ট কৰিব লাগিব, মানে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব লাগিব। তাৰপিছত ইয়াতে ব্লক কোনটো পৰে ইয়াতে চিলেক্ট কৰিব লাগিব। ব্লকটো ডিষ্ট্ৰিক্টটো ৱাইজত ব্লকটো ইয়াতে চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰাৰ পিছত ইয়াতে গ্ৰাম পঞ্চায়তটো আপোনালোকৰ আণ্ডাৰত কি পৰে সেয়া আণ্ডাৰত গ্ৰাম পঞ্চায়তটো চিলেক্ট কৰিব লাগিব। তাৰপিছতে ভিলেজটো ইয়াতে চিলেক্ট কৰিব লাগিব। ভিলেজটো চিলেক্ট কৰাৰ পিছত ইয়াতে ছাবমিট বটন আছে যিটো, তাত ক্লিক কৰিব লাগিব। ছাবমিট বটনত ক্লিক কৰাৰ পিছত এনেকুৱা এখন লিষ্ট মুকলি কৰা হ'ব। ইয়াতে তললৈ স্ক্ৰল কৰিব। তললৈ স্ক্ৰল কৰিলে এখন লিষ্ট এনেকৈ মুকলি কৰি দিয়া হ'ব। মুকলি কৰাৰ মতে ইয়াতে নামসমূহ পাব। ইয়াতে সকলোৰে নাম পাই যাব। যিসকলৰ নাম আছে সেই নামৰ মতে তেওঁলোকে টকাটো পাই যাব। আৰু যিহেতু প্ৰথমবাৰতে 10,000 টকাকৈ প্ৰদান কৰা হ'ব, নেক্সটত যেতিয়া তেওঁলোকে এই 10,000 টকাটো কামত খটাব বা তেওঁলোকে স্বাৱলম্বী হোৱাৰ পথতো তেওঁলোকে এই টকাটো ইনভেষ্ট কৰিব, তাৰপিছত তেওঁলোকৰ এটা ভেৰিফাই কৰা হ'ব। ভেৰিফাই কৰাৰ ডেটৰ মতে মহিলাসকলে সেই নেক্সট ষ্টেপত 25,000 টকা পৰ্যন্ত তেওঁলোকে লাভ কৰিবলৈ সক্ষম হ'ব। সৰ্বপ্ৰথমে আপোনালোকক জনাওঁ যে এই 10,000 টকাটো ইতিমধ্যে ডিষ্ট্ৰিক্ট ৱাইজতো বিতৰণ কৰি থকা হৈছে। আপোনালোকৰ ডিষ্ট্ৰিক্টত যদি কিবা কাৰণত পলম হৈছে তেন্তে চিন্তা কৰিব নালাগে। আপোনাক এনেকুৱা দেখুওৱা ধৰণে উদাহৰণস্বৰূপে আপোনাক যেনেদৰে দেখুওৱা হৈছে তেনেদৰে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপোনাৰ যদি নাম আছে তেন্তে আপোনালোকে নিশ্চয় টকাটো লাভ কৰিব। কেৱল মাত্ৰ অপেক্ষা কৰিব লাগিব আপোনালোকৰ ডিষ্ট্ৰিক্টত বিতৰণ কৰাৰ ডেটলৈকে। এতিয়া যিসকলে এতিয়ালৈকে নিজৰ নামসমূহ চোৱা নাই তেওঁলোকে নিশ্চয়কৈ ইয়াতে ভিজিট কৰি পিনি, যিটো মই টেলিগ্ৰাম চেনেলত লিংকটো দি থৈছোঁ, আপোনালোকে চেনেলটোত ভিজিট কৰিলে টেলিগ্ৰাম চেনেলত গৈ পিনি লিংকত ভিজিট কৰি পিনি এই লিষ্টসমূহ চাব পাৰে। আৰু যিসকলে 10,000 টকাটো সঠিক কামত ব্যৱহাৰ কৰিব তেওঁলোকেহে নেক্সট ষ্টেপত 25,000 টকাটো লাভ কৰিব। যিহেতু তেওঁলোকে যদি অন্য অবাবতে টকাটো খৰচ কৰি পিনি শেষ কৰে, তেওঁলোকে অন্য যিটো নেক্সট ষ্টেপত 25,000 টকা হয় সেই টকাটো তেওঁলোকে নাপায়। আৰু তেওঁলোকৰ যিহেতু এই ইনকুৱাৰী কৰা হ'ব, ইনকুৱাৰী কৰাৰ মতে তেওঁলোকৰ ভেৰিফাই কৰা হ'ব আৰু ভেৰিফাই মতে তেওঁলোকৰ মানুহ পঠিয়াব। অফিচৰ পৰা মানুহ আহি পিনি ঘৰে ঘৰে চেক কৰিব। চেক কৰাৰ পিছতে তেওঁলোকৰ সকলোখিনি ইনফৰমেশ্যন লোৱা হ'ব। টকাটো তেওঁলোকে ক'ত ব্যৱহাৰ কৰিলে বা তেওঁলোকে এই টকাটোৰ জৰিয়তে লাভান্বিত হৈছে নে লষ্ট হৈছে, এই সকলোখিনি তথ্য তেওঁলোকে চোৱাৰ পিছতহে নেক্সট ষ্টেপত 25,000 টকাটো প্ৰদান কৰা হ'ব। তো এইটো আছিল সকলোৰে বাবে এটা আপডেট। যিসকলে এতিয়ালৈকে মহিলা মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ যিটো টকা হয়, স্বাৱলম্বী নাৰী সবলীকৰণৰ যিটো 10,000 টকা গোটৰ এককালীন সাহাৰ্য হয়, সেই সাহাৰ্যটো তেওঁলোকে যদি এতিয়ালৈকে চোৱা নাই তেন্তে অতি শীঘ্ৰে চেনেলত দিয়া লিংকত তেওঁলোকে ভিজিট কৰি পিনি লিংকত ক্লিক কৰি পিনি এই তথ্যসমূহ জানিব পাৰে। যদিহে ইনফৰমেশ্যনটো ভাল লাগিলে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আগলৈ যাতে এনেদৰে ৰিলেটেড ইনফৰমেশ্যনবোৰ পাই থাকে তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ইমানেই। ধন্যবাদ। জয় অসম।